আচলতে স্কচে কৈছে যে মোৰ অকণমান ভয় লাগে কোন আমি সকলো গাঁৱৰে একে নহয় তুমি কি ভয় কৰিছা কি বেচেৰাই ইয়াত মঞ্চ লিখিম বুলি অহা নাই সি জগদ্ধাত্ৰী পূজাৰ নামটো শুনি আছিল মৌৰাৰ সি আহিছে ইয়ালৈ তাৰ কি পৰিৱেশন কৰিব কি অনুষ্ঠান কৰিব সি নিজে কৰিব মই একো নকওঁ কিন্তু মই এটা অনুৰোধ জনাইছোঁ যে ভাইটিৰ কাৰণে এটা জোৰকে হাত চাপৰি লাগে মই স্কচক মাইক ক'ব তুলিছোঁ নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এইখন প্ৰথম মঞ্চ মোৰ বেছি অভিজ্ঞতা নাই তথাপিও মই কেইটামান ডাইলগেৰে আপোনাৰ মাজলৈ আহিছোঁ ডাইলগ এটা কৈ দিছোঁ দেই গুৱাহাটীৰ ট্ৰাফিক জাম বতৰত খাবা তই ভাল নাপি কিহত জখমি জীয়াত তই থৌগা আপি পা আৰু আমি নতুন ডাইলগ মাৰিছোঁ নতুন ডাইলগ নদী পাৰৰ কন্যাবালা তাতে বলে হুদু আমি ভাই নাচনা চলি বোৱাৰীকে নাইন মাৰো আৰু এনে মাৰি দিছা মচত দালি কিয়ামত ঠগালি এতিয়া মই 4-5খন গাড়ী এতিয়া কিন্তু নপিতাই জখমি জীয়াক মোক ভাল পাং বুলি এটা কি মোৰ যে ভাইৰাল হৈছে নামটো নাগাৰা নামটো গান নেকি নাগাৰা নামটো লাগে হাতরি মুনিরা ভাইজা ও নাম ভুয়া এই বুলি পত্নীয়ে স্বামী দেবক আপুনি মেখলাখন লহিব দিয়ক গা ধুম বুলি তাই পালে পানীৰ ঘাটে তাৰপিছত তাই কি জানে পানীখিনি চুই আজি ইমান ঠাণ্ডা ক'তনো গা ধুবিয়ে গা ধুম বুলি তাই ঘৰত গুচি যায় ঘৰত যাই তাই কি জানে ভৰি পাৰা মৰলৈ তাই মিঠাতেল ঘুহে মিঠাতেল